Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইগল এডুকেশ্যন স্কুল। তো আজি তোমালোকৰ বাবে ক্লাছ 10 ৰ যেটো পৰীক্ষা আহি আছে গতিকে পুৰণি যিবোৰ প্ৰশ্ন কাকত আছে তাৰে এটা ক্লাছ কৰিব ওলাইছো আৰু এইটো হৈছে 2020 চনৰ যিখন মেট্ৰিকৰ কোৱেশ্চন পেপাৰ আছিল জেনেৰেল ম্যাথমেটিক্সৰ। তো তাৰে যিখিনি এমসিকিউ আহিছে এমসিকিউ কিমান সহজ আহিছিল কিমান টান আহিছিল এবাৰ চাই লোৱা কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যিমান বেছিকে চাবা সিমান তোমাৰ পৰীক্ষা ভাল হ'ব। গতিকে আজি জেনেৰেল ম্যাথমেটিক্সৰ এখন পেপাৰ লৈছো 2020 চনৰ গতিকে সেইখন পেপাৰত এমসিকিউ কেনেকুৱা আহিছিল আমি এবাৰ সলভ কৰি চাও। ওকে, তো বলা আমি ক্লাছটো আৰম্ভ কৰো আৰু প্ৰথমে আমি প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছো। প্ৰশ্নখন দেখিছা এটা পাই ইকুৱেল টু 22/7 যদি কৰবাত তোমাক পাই ব্যৱহাৰ কৰিব কয় তেতিয়া তুমি 22/7 টো ইউজ কৰিব পাৰিবা। ঠিক আছে, আৰু দেখিছানে ল্যাঙ্গুৱেজ কিমানটা ল্যাঙ্গুৱেজৰ পেপাৰ হয় এখানে তো তোমালোকে নিশ্চয় জানা বাৰু। তো 2020 ৰ মেট্ৰিকৰ প্ৰথমটো প্ৰশ্ন এমসিকিউ হিচাপত কি আহিছিল এয়া তোমালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন। ওকে, তো ধুনিয়াকে যাক ইংৰাজীত লাগিলে ইংৰাজীত চাই লোৱা আৰু অসমীয়াত লাগিলে অসমীয়াত চাই লোৱা। ঠিক আছে, which of the following is an irrational number? তলৰ কোনটো অপৰিমেয় সংখ্যা? আমাক সুধিছে তলৰ কোনটো অপৰিমেয় সংখ্যা। এটা অপৰিমেয় সংখ্যা বুলি কোৱাৰ লগে লগে আমি সদায় এটা এনেকুৱা নিৰ্দিষ্ট সংখ্যা আছে বা নিৰ্দিষ্ট এটা সিম্বল আছে, সেই সিম্বল হৈছে পাই। আৰু পাইটো যদি কৰবাৰ অপচনত থাকে তেতিয়া আমি বেলেগ অপচনত যোৱাৰ কথা আহি নপৰে কাৰণ পাইটো এটা এনেকুৱা যাক আমি সদায় অপৰিমেয় সংখ্যা বা ইৰেশনাল নাম্বাৰ বুলি কৈ আহিছো। গতিকে পাইটো যদি অপচনত থাকে সেইটো সদায় আমাৰ কাৰণে কি হৈ যাব এটা অপৰিমেয় সংখ্যা যাক আমি ইংৰাজীত ইৰেশনাল নাম্বাৰ বুলি কওঁ। এটো আছিল কোৱেশ্চন নম্বৰ 1 2020 ৰ পেপাৰত। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 ৰ ফালে আমি আগবাঢ়িছো। ঠিক আছে, এতিয়া আমি কোৱেশ্চন নম্বৰ 2 ৰ ফালে আগবাঢ়িছো। তো কোৱেশ্চন নম্বৰ 2 টো কি আছে চোৱা। কোৱেশ্চন নম্বৰ 2 টো আছে লিনিয়াৰ ইকুৱেশ্যন যোনটো ৰৈখিক সমীকৰণ চেপ্টাৰ আছিল তাৰ পৰা কোৱেশ্চন নম্বৰ 2 টো আহিছে। ওকে, মই অকমান সৰু কৰি দেখাইছো যেটো কোৱেশ্চনটো অকমান দীঘলকে আহিছে। তো সকলো দেখা পাইছা ন। তো আমাক সুধিছে যে তলত দুটা মানে দুজোৰ দেই, দুটা নহয়, এক নম্বৰত এজোৰ আছে, দুই নম্বৰত এজোৰ আছে। আমি ক'ব লাগে সেই দুয়োজোৰৰ যদি আমি সমাধান ওলাব যাও বা সলিউশন ওলাব যাও সলিউশনটো কেনেকুৱা। কাৰণ আমি জানো যেতিয়া তুমি লিনিয়াৰ ইকুৱেশ্যন বা তুমি ৰৈখিক সমীকৰণ পঢ়িছিলা তাতে তিনটা কন্ডিশন আছে, মনত কৰাচোন। তোমাৰ লগলে মনত পৰিব a1/a2 b1/b2 এই দুটা সমান নহলে আমি কি কৈছিলো ইউনিক সলিউশন যাক আমি কি বুলি কম একক সমাধান। মনত আছে? নেক্সট এটা কি পাইছিলো a1/a2 b1/b2 c1/c2 তিনিটা যদি সমান হয় তাক কি পাইছিলো ইনফাইনাইটলি মেনি সলিউশন মানে অসংখ্য সমাধান। আৰু এটা কি আছিল a1/a2 equal to b1/b2 is not equal to c1/c2 আৰু এনেকুৱা থাকিলে কি কম আমি সমাধান নাই অৰ্থাৎ নো সলিউশন। এতিয়া তোমাক মই কাম দিও এক নম্বৰটো তুমি দেখিছা এটো a1 এটো a2 তো a1/a2 কি পাইছা 2/4 হল, b1/b2 কি পাইছা -3/-6। ওকে, 2/4 মানে কি 1/2 মাইনাস মাইনাস কাটি গল আকৌ 1/2 আৰু c1/c2 কি আছে 8/9 মানে ইহত দুটা সমান আছে এটো সমান হোৱা নাই। তো এক নম্বৰটো উত্তৰটো কাল লগত যাব এক নম্বৰ উত্তৰটো ইয়াৰ লগত যাব, ইয়াৰ লগত মানে কি সমাধান নাই নো সলিউশন হয়নে। দুই নম্বৰটো চোৱা a1/a2 মানে কি আছে 2/4 অকমান মই ইফাল লিখিছো দেই 2/4 মানে আকৌ কি 1/2 এটা পালা। 3/6 মানে আকৌ কিমান 1/2 -9 -18 মাইনাস মাইনাস কাটা গল 9 2 18 আকৌ 1/2 তিনিটা সমান আছে, তিনিটা সমান হলে কোনটো যাব এইটোৰ নাম কি আছিল ইনফাইনাইটলি মেনি সলিউশন অৰ্থাৎ অসংখ্য সমাধান থাকিব। তো এক নম্বৰৰ এনসারটো সমাধান নাই, দুই নম্বৰৰ এনসারটো অসংখ্য সমাধান। এনেকুৱা কিবা অপচন আছে নেকি? সমাধান নাই ইয়াত পাইছো মই, আৰু ইয়াত সমাধান নাই বুলি পাইছো, ইয়াতো সমাধান নাই বুলি পাইছো। কিন্তু ইয়াত সমাধান নাই লগত অদ্বিতীয় আছে কিন্তু এইটো নহয়। সমাধান নাই লগত আমাক কি লাগে অসীম সংখ্যক। এইটো চোৱা 4 নম্বৰ অপশনটো চোৱা 4 নম্বৰ অপশন কি আছে has no solution and infinitely many solution। তাতে সমাধান নাই আৰু অসীম সংখ্যক সমাধান আছে। অপশন ডি টো আমাৰ শুদ্ধ উত্তৰ। টান লাগিছে নেকি? লাগা নাই ন? পৰীক্ষাত আহিলে কৰি আহিব লাগিব কিন্তু দেই। আৰু সকলোৰে পৰীক্ষা কেনেকুৱা হয় জনাব লাগিব। আৰু কোনে কোৰ পৰা চাই আছা কোনখন স্কুলৰ পৰা চাই আছা এবাৰ জনাবা। সো কোৱেশ্চন কিমান লম্বা দেখিছা, গুটি কেটা ল্যাঙ্গুৱেজত দিব লগা হৈছে মানে একদম এটা পেজ খাই গৈছে। তো কোৱেশ্চন নম্বৰ 3 আহিছো। কোৱেশ্চন নম্বৰ 3 টো আছে যে the product of zeros অৰ্থাৎ শূন্য দুটাৰ পূৰণফল। আমাৰ হাতত দুটা ফৰ্মুলা আছিল, এটা ফৰ্মুলা আছিল যদি আলফা প্লাস বিটা থাকে তেতিয়া -b/a মানে এইটো হৈছে যোগফল অৰ্থাৎ মানে যদি হিহঁতৰ সাম হয় ৰাইট। আৰু আলফা ইনটু বিটা বুলি ক'লে c/a যেটা আমি প্ৰডাক্ট বা পূৰণফল হয়। তো ইয়াতে চোৱা তো আমাক সুধিছে কি পূৰণফল অৰ্থাৎ প্ৰডাক্ট। তো প্ৰডাক্ট মানে কি c/a, c মানে হৈছে a2 মানে -2, a মানে হৈছে a2 দ্যাট মিন্স 3 আমি आंसर কিমান পাইছো -2/3 आंसर ফিনিশ।
-2/3 অপশন বি টো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছা এটো আছিল কোৱেশ্চন নম্বৰ 3 ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন টু সাম কোৱেশ্চন নম্বৰ 4 টো কি আছে কোৱেশ্চন নম্বৰ 4 টো আছে সমান্তৰ প্ৰগতি অৰ্থাৎ এপিৰ পৰা কোৱেশ্চন টো আছে তো আমাৰ সুধিছে 26 নম্বৰ টার্ম আমি জানো যেতিয়া কাৰোবাৰ টার্ম ওলাব দিয়ে তে ফৰ্মুলাটো কি আছিল an = a plus n minus 1 into d হয় নে নহয় তো a মানে কি প্ৰথম মানে কি আছে -4 সরি -4 নহয় 0 আছে নে মই দেখাই নাই দেখি জানে 0 টো তো প্ৰথম পদৰ আমি কি লিখিম 0 n মানে কিমানটা 26 টা 26 - 1 আৰু d মানে কি আছিল সাধাৰণ অন্তৰ কমন ডিফাৰেন্স কেনেকৈ ওলাই সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ তো সেকেন্ডৰ প্ৰথমটো বিয়োগ কৰিলে কি হ'ব -4 ৰ পৰা 0 টো বিয়োগ কৰিলে কি থাকিব -4 থাকিব তো d ৰ জাগাত মই কি বহাম -4 26 পৰা 1 গলে কিমান 25 লগত কি আছে -4 তো মাইনাস তো এনেকৈ থাকিব 25 4 গুণ কিমান 100 তো -100 ক'ত আছে অপশন বি টো -100 তো ঠিকে আছে ইয়ালৈকে ক্লিয়াৰ তো এটো আছিল কোৱেশ্চন নম্বৰ 4 হ'ব ইয়ালৈকে বুজি পাই আছা টান লাগা নাই ন তো প্ৰশ্নটো টান নহয় যদি তোমাৰ কনসেপ্ট ক্লিয়াৰ আছে দেন তুমি পাৰিবা কোৱেশ্চন নম্বৰ 5 টো চোৱা কোৱেশ্চন 5 টো কৈছে কি ABC নামৰ এটা ত্ৰিভুজ আছে ট্ৰায়াঙ্গল তাৰে AB ডাল x - 1 AC টো 2√3 আৰু BC মানে হৈছে x + 1 সুধিছে ইয়াৰে A এংগল টো 90 হ'ব নে B এংগল টো 90 হ'ব নে C এংগল টো 90 হ'ব D এংগল টো তো ইয়াত এটা বস্তু বাৰু ইনডাইৰেক্টলি আমাক কৈয়ে দিছে 90 হোৱা চান্স তো 90 মানে ইনডাইৰেক্টলি আমি এটা বস্তু গম পাইছো এটো নিশ্চয় সমকোণী ত্ৰিভুজৰে প্ৰশ্ন অৰ্থাৎ ৰাইট এংগল ট্ৰায়াঙ্গল বুলি ক'লে এনেকুৱা টাইপৰ ইয়াৰ নিয়মটো কি দুটাক স্কয়াৰ কৰি প্লাস কৰিলে 3 নম্বৰটো সমান হয় এটা কোনটো সমান হয় আমি চাব লাগে কাৰণ ইয়াতে কোন বহিব A বহিব নে B বহিব নে C বহিব চাব দিছে মানে আন্দাজত এটা কৈছো দেই এটা আন্দাজত সাপোজ এটো মই x - 1 বুলি যদি ভাবো এটো যদি 2√x বুলি ভাবো আৰু এটো যদি x + 1 বুলি ভাবো তেতিয়া মিলে নে চাম তেতিয়া নামটো কি হ'ব ইয়াতে A ইয়াতে B ওকে B হলে ইয়াতে B দিলে নিমিলিব ন এটো AB দিলে x - 1 এটো BC তো তেতে ইয়াত A টো দিব নোৱাৰা মই A টো ইয়াত দিছো এটো ইয়াত দি প্লে x - 1 ইয়াত দিছো ইয়াতে A ইয়াতে C দিছো BC টো আমাক কি দি আছে x + 1 তো ইয়াতে A দিলে নিমিলিব তো ঠিক আছে মই বেলেগ দি চাইছো এবাৰ ঠিক আছে মই বেলেগ এনে আন্দাজত এবাৰ বহাই চাম ঠিক আছে প্ৰথমতে ইয়াত দুটা মই স্কয়াৰ কৰি চাম এটো স্কয়াৰ কৰিলে কি হ'ব a² + b² - 2ab মানে টুৱাইস আৰু এটো স্কয়াৰ কৰিলে কি 2 মানে 4 আৰু এই √x মানে কিমান x প্লাস কৰিলে কিমান হয় চাম x² 1² প্লাস টুৱাইস x মানে এটো মানে কি আহিব x + 1 হোল স্কয়াৰ হল মানে এটা বস্তু সিওৰ x + 1 টো ইয়াত বহিব কাৰণ এই দুটা স্কয়াৰ কৰি প্লাস কৰোতে ইয়াৰ স্কয়াৰ সমান আছে x + 1 টো তাত বহিব তো x + 1 মানে কি bc হয় ইয়াতে b নতুবা ইয়াতে c বহিব তাতমে ইয়াতে নিজে নিজে কি বহি যাব a বহি যাব তো তাতে a বহি গলে তো a টো মে বি 90 অপশন a টো শুদ্ধ উত্তৰ এটো কিমান আছিল কোৱেশ্চন নম্বৰ 5 আছিল বুজি পাইছা ইয়ালৈকে আৰু আছে কেটামান তো লাহে লাহে এটা এটা কৰি থাকিম হল কোৱেশ্চন 5 হৈ কোৱেশ্চন নম্বৰ 6 আমাক কোৱা আছে এটা বিন্দু আছে এটা পয়েন্ট আছে পয়েন্টটো হৈছে x, y ওকে সেই x, y বিন্দুটো ইয়াৰ পৰা সমদূৰৱৰ্তী মানে ইয়াৰ পৰা ইয়ালৈকে যদি মই ডিসটেন্স ওলাও যিমান পাম ইয়াৰ পৰা ইয়ালৈকে যদি মই দূৰত্ব ওলাও সেই একে পাম ওকে তো ইয়াৰ আৰু ইয়াৰ দূৰত্ব ওলালে কি হ'ব x - 7 হোল স্কয়াৰ প্লাস y - 1 হোল স্কয়াৰ ৰুটওভাৰ আছে মই দিয়া নাই কিয় দুফালে ৰুটওভাৰ কাটি দিম হ'ব আৰু নেক্সট আছে x - 3 হোল স্কয়াৰ plus y minus 5 whole square হল এটা সিম্পলিফাই কৰিবা x আৰু y টো যিমান দূৰ পাৰা উলাই দিব লাগে কাৰণ সুধিছে ডাইৰেক্ট ভ্যালু উদা নাই এনেকুৱা এটা ইকুৱেচন উলাই দিব লাগে তো সিম্পলিফাই কৰিবা এটো মানে কি x² 7 7 কিমান 49 7 2 গুণ কিমান 14 y² - 1 মানে +1 আৰু 2 * y that means 2y এফালে কি আছে x² + 9 - 6x আৰু লগত কি আছে y² +25 - 5 2 গুণ কিমান 10 হয় হল x² কাটা গল y² কাটা ইয়াত কি আছে 14টা x আছে মাইনাস হৈ পেলাই আছে সেইফালৰ পৰা 6টা x আহিব প্লাস হৈ যাব তো -8x থাকি যাব ইয়াত দুটা y আছে এইফালৰ পৰা 10টা y মাইনাস আছিল প্লাস হৈ আহিব ইয়াতে +8টা y থাকি যাব ইয়াতে +1 আৰু 49 মিলি পেলাই কিমান হৈ আছে +50 হৈ আছে আৰু ইয়াৰ পৰা 25 আৰু 9 মিলি পেলাই টোটাল কিমান 34 গৰিয়া 50 ৰ পৰা কি মাইনাস হৈ যাব
34 মাইনাস হব 10 ৰ 4 গলে কিমান 6 ইয়াতে কিমান থাকিব 16 গতিকে ইফালে আহিলে কি হ'ব প্লাস 16 সবকে 8 দি হৰণ কৰা ইয়াত মাইনাস x ইয়াতে y ইয়াতে কি প্লাস 2 দিস ইকুয়াল টু 0 এটু পালো এতে কেৱল সজাব লাগে ইয়াৰ মতে সজালে তুমি কেনেকে সজাবা বিভিন্ন স্টাইলত সজাব পাৰা গোটেইখিনি ইফালে লৈ যোৱাচোন মাইনাস x টো ইফালে গলে প্লাস x plus y to ইফালে গলে minus y দুইটো ইফালে আছে that means 2 that means answer is x minus y equal to 2 কোড আছে অপশন সি টো শুদ্ধ উত্তৰ ঠিক আছে তো প্ৰথম ছয়টা মই তোমাক দেখাইছো বাকি কোৱেশ্চন কেইটাও দেখাম তো একেটা কেনেকৈ লাগিছে জনাবা যদি ভাল লাগিছে বাকি ইয়াৰ পিছত যিকেইটা কোৱেশ্চন আছে এই কোৱেশ্চন কেইটা মই তোমাক কৰাই দিম লাগে নালাগে কমেন্ট কৰি জনাবা থ্যাংক ইউ সো মাচ